মাননীয় অধ্যক্ষ মহোদয়, আপুনি ধৃতৰাষ্ট্ৰক দেখিছে? নাই দেখা। গান্ধাৰীক দেখিছে? নাই দেখা। আজি মই দেখুৱাম কেইজনমান আধুনিক যুগৰ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী, যিকেইজনে মাননীয় অধ্যক্ষ মহোদয় সঁচাক মিছা আৰু মিছাক হেয় প্ৰতিপন্ন কৰিবলৈ আজি সন্মানীয় চৰকাৰী দলৰ আসনসমূহ অলংকৃত কৰিছে। সন্মানীয় অধ্যক্ষ মহোদয়, বিষয়বস্তুৰ গভীৰতাৰ ভিতৰলৈ সোমাই যোৱাৰ প্ৰাক মুহূৰ্তত সন্মানীয় চৰকাৰী দলৰ বক্তা এগৰাকীক সোঁৱৰাই দিবলৈ পালে ভাল পাম। যিটো সময়ত তেওঁ জাপান, আমেৰিকাৰ দৰে উন্নত ৰাষ্ট্ৰৰ কথা কৈছে, সেই সময়ত আমি তেখেতক মনত পেলাই দিব বিচাৰিছোঁ যে এইখন ভাৰতবৰ্ষ আৰু এইখন অসম, যিখন অসমত মাননীয় অধ্যক্ষ মহোদয় যিটো সময়ত হাতত এটা লেপটপ লৈ আমেৰিকা, জাপানৰ দৰে ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ যায়, সেই সময়ত অসম মুলুকত ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ যায় হাতত এখন থাল লৈ আৰু ঘূৰি আহি ঘৰত কয়হি যে আমাৰ অংকৰ ছাৰে ভাল অংক বুজোৱাতকৈ ভাল খিচিৰিহে ৰান্ধে। সেই সময়ত মাননীয় অধ্যক্ষ মহোদয় AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধনত বিশেষভাৱে সহায় কৰিছে বুলি কোৱাটো তপা মানুহৰ মূৰত ওকণি বিচাৰি হাবাথুৰি খাই ফুৰাৰ বাহিৰে আন একোৱেই হ'ব নোৱাৰে। শিশু দিৱসৰ লগত সংগতি ৰাখি চিন্তামণি উচ্চ মাধ্যমিক বিদ্যালয় আৰু আহৰণ কোচিং চেণ্টাৰৰ উদ্যোগত তথা অঞ্চলবাসী ৰাইজৰ আতিথ্যত আয়োজন কৰা তৰ্ক প্ৰতিযোগিতাৰ সন্মানীয় অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰতিযোগীসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ অভিভাৱক তথা এই কোচিং চেণ্টাৰৰ পৰিয়ালৰ সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই এই উপস্থাপনটো এইভাবে আজি আপোনালোকৰ আগত অকণমান কৰি দেখুৱাইছোঁ যে এই উপস্থাপনটো আমাৰ পূৰ্বজসকলে, আমাৰ যিসকল জ্যেষ্ঠ, সেই জ্যেষ্ঠসকলৰ দিনৰ পৰা চলি অহা এটা উপস্থাপন। আজি এগৰাকী তাৰ্কিকে ইয়াত এই উপস্থাপনটো কৰিলে, কিন্তু শুনিবলৈ ইমানেই বেছি বেয়া হৈছে যে মই চকীখনত ভালকৈ বহি থাকিবলৈ শান্তি পোৱা নাই। কাৰণ এই উপস্থাপনটো আমি কৰি আহিছোঁ, আমাৰ আগত জ্যেষ্ঠসকলে কৰি আহিছে, আৰু তাৰ পিছত হঠাৎ যদি এনেকুৱা এটা ধুনীয়া উপস্থাপন যদি খুব বিকৃতভাৱে উপস্থাপিত হয়, তেতিয়াহ'লে আমাৰ দৰে তাৰ্কিক তৰ্ক কলাৰ যিসকল শিকাৰু, সেই শিকাৰুসকলে মনত কষ্ট পায়, আৰু সেইবাবেই মই এই কথাখিনি ক'লোঁ। বিষয়টো আছিল কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধনত বিশেষভাৱে সহায় কৰিব। মই ভাবিছিলোঁ যে আজি সেইসমূহ কথা বতৰা আলোচনা হ'ব, যিসমূহ কথা বতৰাত উন্মোচিত হ'ব সেইসমূহ দিশ, যে এতিয়াও অসমত এনে কিছু বিদ্যালয় আছে যে সেইসমূহ বিদ্যালয়ৰ টিনপাতৰ ফুটায়েদি এতিয়াও দিনতেই গ্ৰহ নক্ষত্ৰৰ গৱেষণা কৰিব পাৰি। এতিয়াও অসমৰ আন্তঃগাঁথনি এনেকুৱা বিদ্যালয়ত যে এটা মুৰ্গী কণীক লৈ, খিচিৰিৰ লগত দিয়া এটা মুৰ্গীৰ কণীক লৈ ছাত্ৰ ছাত্ৰীৰ মাজত কাজিয়া হয়। মধ্যাহ্ন ভোজনৰ চাউল চুৰ কৰি বিদ্যালয়ৰ শিক্ষকে গৈ জেলৰ ভাত খাবলগীয়া হয়। এইখন অসমৰ ছাত্ৰ ছাত্ৰীক ধৰ্ষণ কৰি শিক্ষকে জেলৰ ভাত খাবলগীয়া হৈছে। আটাইতকৈ দুৰ্নীতিগ্ৰস্ত যদি আপুনি চৰকাৰী বিভাগকেইটাৰ এখন তালিকা উলিয়াই পেলাই, তাৰ ভিতৰত অন্যতম এটা দুৰ্নীতিগ্ৰস্ত এটা চৰকাৰী বিভাগেই হৈছে শিক্ষা বিভাগ। এই কথাবোৰ আজি হয়তো আলোকপাত যদি তাৰ্কিকসকলে কৰিলেহেঁতেন, তেতিয়াহ'লে মই ভাবোঁ যে এই যিটো বিষয়, এই বিষয়টো আৰু কিছু সজোৰে উপস্থাপন হ'লহেঁতেন। মই আজি আশা কৰিছিলোঁ যে বিষয়টো মানসিক আৰু শৈক্ষিক উৎকৰ্ষ সাধন বুলি কৈছে। এই দুটা দিশতনো কেনেকৈ AI উৎকৰ্ষ সাধন কৰিব, বা এই দুটা দিশত কৃত্ৰিম বুদ্ধিমত্তাই কেনেকৈ উৎকৰ্ষ সাধন কৰিব নোৱাৰে, বা উৎকৰ্ষ সাধনত কৃত্ৰিম বুদ্ধিমত্তাৰ কোনো ধৰণৰ সম্পৰ্কই নাই, এই কথাবোৰ আজি আলোচনা হ'ব বুলি ভাবিছিলোঁ। মাত্ৰ দুগৰাকী বা এগৰাকী তাৰ্কিকে এই কথাখিনি আলোচনা কৰাৰ পিছত আৰু কিন্তু যিসকল ইয়াত তাৰ্কিক আহিছে, তেওঁলোকে গভীৰভাৱে এই বিষয়টোৰ ভিতৰলৈ সোমাই যোৱাৰ ক্ষেত্ৰত মই দেখিলোঁ যে তেওঁলোকৰ কিন্তু অকণমান অধ্যয়নৰ অভাৱ। তেওঁলোকে কৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমাক নালাগে, কিন্তু তেওঁলোকে গুগল আৰু ChatGPTৰ জৰিয়তেই কিন্তু এইসমূহ তথ্য আহৰণ কৰিছে। এই কথাটোহে আজি ইয়াত প্ৰতীয়মান হৈছে। তেওঁলোকে যে কিতাপ পঢ়া নাই, তেওঁলোকে যে গ্ৰন্থ অধ্যয়ন কৰা নাই, তেওঁলোকে যে অধিকাংশই বাতৰি কাকত নপঢ়ে, আলোচনী যে নপঢ়ে, এই কথাটো কিন্তু আজি প্ৰতীয়মান হৈছে। গতিকে মই ভাবিছোঁ
যে উপস্থাপনৰ পৰা আৰম্ভ কৰি আমি যেতিয়া কণ্টেণ্টত সোমাওঁ, যেতিয়া আমি বিষয়বস্তুৰ গভীৰতাত সোমাওঁ, তেতিয়া আমি এই বিষয়বোৰ গুৰুত্ব দিয়াটো ভাল। সদায় মই এটা কথা প্ৰতিখন প্ৰতিযোগিতাতেই মই কৈ আহিছোঁ, আজিও কেইজনমান চিনাকি প্ৰতিযোগী মই পাইছোঁ। প্ৰথমতে আপোনালোকৰ পৰা এটা হাততালি বিচাৰিম মই সেইসকল তাৰ্কিকলৈ যিসকলে আজি ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে থকা, ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থকা এই প্ৰতিযোগিতাখনত তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে নিজৰ শিক্ষানুষ্ঠানখনত। আৰু কণমানি ক্লাছ 6, ক্লাছ 7 বা ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰী কেইগৰাকীয়ে ক্লাছ 11 আৰু ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰী কেইগৰাকীৰ সমানে তৰ্ক কৰি দেখুৱাইছে। আৰু সেয়া আজিৰ দিনটোত চিন্তামণিগড়ৰ দৰে এটা ভিতৰুৱা অঞ্চলৰ বাবে এইটো এটা ভাল লক্ষণ যে আপোনালোকে নতুন তাৰ্কিক বা নতুন তৰ্ক জগতৰ ধ্ৰুৱতৰা সৃষ্টি কৰিবলৈ আগবাঢ়িছে, জন্ম দিবলৈ আগবাঢ়িছে। আৰু তাৰ বাবে এই কমিটিখনক এটা চেলিউট দিছোঁ যে আপোনালোকৰ এই যিটো মহান চিন্তা, এই মহান চিন্তাই আগন্তুক দিনত বহুত উজ্জ্বল নক্ষত্ৰ সৃষ্টি কৰিব, জন্ম দিব। কাৰণ বহু তৰ্ক প্ৰতিযোগিতালৈ যাওঁ, মই স্পষ্টভাৱে কথাবোৰ কওঁ। আজিৰ পৰা 2 বা 3টা দিনৰ পূৰ্বে মই চাবুৱাত এখন তৰ্ক প্ৰতিযোগিতাত গ'লোঁ। মাত্ৰ সদৌ অসম মুকলি তৰ্ক প্ৰতিযোগিতা, প্ৰতিযোগী মাত্ৰ 10জন, আয়োজকৰ মাত্ৰ 3জন উপস্থিত আছে আৰু 6জন মাত্ৰ দৰ্শক। গতিকে তাত এগৰাকী তাৰ্কিকে কেনেকৈ তৰ্ক কৰিব বা কেনেকৈ তেওঁৰ নিজৰ বক্তব্য উপস্থাপন কৰিব। কিন্তু আজিৰ যিটো পৰিৱেশ, মই কেতিয়াও ভবা নাছিলোঁ যে চিন্তামণিগড়ৰ দৰে এটা অতি পিছপৰা, মই এতিয়াও অতি পিছপৰা বুলি কওঁ, যে এনেকুৱা এটা পিছপৰা অঞ্চলত আপোনালোকে ইমান এখন সুন্দৰ মৰ্যাদাৰে অতি সুন্দৰভাৱে এখন তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আৰু তাত যথেষ্টভাৱে সহায় কৰা আজি সন্মানীয় অধ্যক্ষ মহোদয়ৰ বাবেও এটা হাততালি আমি দিবলৈ অনুৰোধ জনাইছোঁ। যিটো বিষয়ে আটাইতকৈ দুখ দিয়ে, এতিয়া আকৌ মই দুখ দিয়াৰ এটা কথা কওঁ। সেই দুখ দিয়া বিষয়টোৱে হৈছে মোৰ স্ক্ৰিপ্ট। যে এখন স্ক্ৰিপ্ট আমি প্ৰস্তুত কৰিছোঁ আৰু স্ক্ৰিপ্টখন আনি ইয়াত এনেধৰণে তললৈ চাই আমি পঢ়ি আছোঁ, এই কথাটোৱে কিন্তু আমাক দুখ দিয়ে। এতিয়া অকণমান আৰু এটা তিতা কথা ক'ম, মই অকণমান ধেমেলীয়াকৈয়ে কৈছোঁ যে আমি বহু চুৰি কৰা দেখিছোঁ, হাঁহ চুৰি কৰা দেখিছোঁ, আনৰ পুখুৰীত গৈ মাছ চুৰি কৰা দেখিছোঁ, ধান চুৰি কৰা দেখিছোঁ, চাউল চুৰি কৰা দেখিছোঁ, সিন্ধি খন্দা, আজিৰ প্ৰজন্মই চিনি পায় না নাপায় নাজানো, সিন্ধি খান্দি চুৰ কৰা কথা শুনিছোঁ, স্ক্ৰিপ্ট চুৰ কৰাৰ কথাও শুনিছিল, দেখিছিল। কিন্তু আজি মই দেখিছোঁ যে 2জন তাৰ্কিকে, মই স্পষ্টকৈ কৈছোঁ, 2জন অভিজ্ঞ তাৰ্কিকে, ছাত্ৰ, তেওঁলোকে 2জনকৈ তাৰ্কিককে চুৰ কৰি এখন মঞ্চলৈ লৈ আহিছে। কিয় কৈছোঁ জানেনে? কোনোবা এজনে হয়তো সুদীপ্ত শইকীয়াক চুৰ কৰি ইয়ালৈ লৈ আহিছে, কোনোবা এজনে সৰ্বানন্দ নেওগক ইয়ালৈ চুৰ কৰি আহিছে, ইয়ালৈ লৈ আহিছে। 2জন প্ৰতিযোগী, 2জনেই ছাত্ৰ, 2জনেই অভিজ্ঞ, ছাত্ৰী নহয় কিন্তু ছাত্ৰ। নিজৰ গাত চিকুট এটা মাৰিলে গম পাব। সুদীপ্ত শইকীয়াৰ এখন স্ক্ৰিপ্টত সুদীপ্তই য'ত অধ্যক্ষ মহোদয় বুলি কৈছে, আজি সেই প্ৰতিযোগীগৰাকীয়েও তাতেই অধ্যক্ষ মহোদয় বুলি কৈছে। য'ত সৰ্বানন্দ নেওগে এনে এটা প্ৰেক্ষাপটত বুলি কৈছে, আজিৰ প্ৰতিযোগীগৰাকীয়েও সেই সময়তেই সেইখন স্ক্ৰিপ্টত এনে এটা প্ৰেক্ষাপটত বুলি কৈছে। গতিকে এই 2জনকৈ তাৰ্কিকক যে আপোনালোকে চুৰি কৰি লৈ আহিছে, এইটো কিন্তু আপোনালোকৰ বাবে ভাল লক্ষণ নহয়। কাৰোবাৰ পৰা শিকাটো ভাল, কিন্তু কাৰোবাক কপি কৰিবলৈ গ'লে নিজস্বতাটো ক'ৰবাত হেৰুৱাই, সেই যে কাউৰীৰ পিঠিত মৌৰা পাখি বান্ধি দিলে যিটো এটা অৱস্থা হয়, কেতিয়াও মৌৰা হ'ব নোৱাৰে। গতিকে নিজে আমি মৌৰা চৰাই হ'বলৈ শিকাটো উচিত। দ্বিতীয় কথাটো হৈছে যে ইমান সুন্দৰভাৱে উপস্থাপন কৰিছে, ইমান সুন্দৰভাৱে সবল যুক্তিপূৰ্ণভাৱে যুক্তি খণ্ডন কৰিছে, অথচ বডি লেংগুৱেজ সাংঘাতিক বেয়া। ৰৈ এনেধৰণে কৈছে, সৌটোৱে কৈছে মোক এনেকৈ কৈছে, সেইজনে কৈছে মোক এনেকৈ কৈছে, তেনেকৈ তৰ্ক নকৰে। আপোনাৰ বডি লেংগুৱেজ কি, আপোনাৰ ফ্লুৱেঞ্চি কেনেকুৱা, আপুনি ইমান সুন্দৰভাৱে উপস্থাপন কৰি গৈ আছে, আমি ভাবি আছোঁ, আমি কনফাৰ্ম হোৱা নাই যে আপুনি স্ক্ৰিপ্ট মুখস্থ কৰি আনিছে নে আপুনি খুব সুন্দৰভাৱে ইয়াতেই সজাই পৰাই কৈছে। কিন্তু আপুনি কেতিয়া ধৰা পৰিছে, যেতিয়া মাননীয় অধ্যক্ষ মহোদয় তেতিয়াই আমি গম পাইছোঁ যে আপুনি মুখস্থ কৰি আনিছে
আৰু তাতেই আপুনি পাহৰিছে, অৰ্থাৎ আপোনাৰ লাগি ধৰিছে। তেতিয়া আমি গম পাইছোঁ যে আপুনি সেইখন স্ক্ৰিপ্ট এখন ঘৰতেই সাজি আনি ইয়াত আপুনি আবৃত্তি কৰিছে, য'ত আপোনাৰ ক্ৰছ ফায়াৰ নাই, অৰ্থাৎ যুক্তি আপুনি দিছে, কিন্তু যুক্তি খণ্ডনৰ বাবে এটা যে নিৰ্দিষ্ট মাৰ্কিঙৰ ব্যৱস্থা আছে, আপুনি যুক্তি খণ্ডন কৰা নাই। গতিকে আপুনি বক্তৃতাহে দিছে, সেয়া কেতিয়াও তৰ্ক কলা হ'ব নোৱাৰে। বক্তৃতা আৰু তৰ্ক কৰাৰ মাজত পাৰ্থক্য আছে। আজি বহুকেইগৰাকী প্ৰতিযোগীত মই দেখিলোঁ, যিয়ে বক্তৃতা দিছে, তৰ্ক এতিয়াও কিন্তু শিকিবলৈ বাকী আছে। আৰু কেইগৰাকীমান মই দেখিলোঁ যে তেওঁলোকে তৰ্ক কৰিছে ঠিকেই, কিন্তু তাত তেওঁলোকে বক্তৃতা দিবলৈ বা তৰ্কৰ ভিতৰত বক্তৃতা, তৰ্ক আৰু বক্তৃতা মিলাইহে কিন্তু তৰ্ক কলা। অকল আমি চিঞৰিম বুলি ভাবিলে সেয়া কেতিয়াও তৰ্ক নহয়, বা আমি লাহে লাহে কম বুলি ভাবিলেও সেয়া কেতিয়াও তৰ্ক নহয়। গতিকে যিটো তৰ্ক আৰু বক্তৃতাৰ সংমিশ্ৰণ, এই সংমিশ্ৰণৰ যিটো ৰেচিঅ', সেই ৰেচিঅ'টোৰ ক্ষেত্ৰত আমি অকণমান সাৱধান হ'ব লাগিব। কোনটো অনুপাতে আমি কিমান মডুলেশ্যনত চিঞৰিম, কিমান স্কেলত আমি চিঞৰিম, কিমান স্কেলত কথা ক'লে আমাৰ আগ্ৰাসী ৰূপটো, আমাৰ এগ্ৰেছিভনেছটো প্ৰকট হ'ব, প্ৰতীয়মান হ'ব, আৰু কিমান স্কেলত আমি কথা ক'লে বুজি পাব। আৰু আটাইতকৈ শেষত যিটো গুৰুত্বপূৰ্ণ কথা হৈছে, সেয়া হৈছে হাস্যৰস। আজি বহুকেইগৰাকী প্ৰতিযোগীয়ে হাস্যৰস দিয়াৰ চেষ্টা কৰিছে, কিন্তু তেওঁলোকে হাস্যৰসটো দিবলৈ যাওঁতে যিটো মডুলেশ্যন, যিটো বডি লেংগুৱেজ, যেনেধৰণে দৰ্শকৰ সৈতে আই কণ্টেক্ট থাকিব লাগে, সেই আই কণ্টেক্টটো নাই কাৰণে দৰ্শকে তাত হাত তালি দিব পৰা স্ক'পটো পোৱা নাই। দৰ্শকে বুজি পোৱা নাই যে আপুনি অত্যন্ত চিৰিয়াছ হৈ কথাখিনি কৈছে নে অত্যন্ত আপুনি হহুৱাবলৈ কথাখিনি কৈছে। যে আপুনি টপা মানুহৰ মূৰত উপনি বিচাৰি হাবাথুৰি খোৱাৰ কথা কৈছে, কিন্তু আপুনি যদি মুখখন ফুলাই লৈ টপা মানুহৰ মূৰত ওকণি বিচৰাৰ দৰে কৈছে বুলি ক'লে দৰ্শকে কেতিয়াও নাহাঁহে। তাৰ বাবে আপোনাৰ এটা নিৰ্দিষ্ট স্কিল লাগিব, এটা নিৰ্দিষ্ট মডুলেশ্যন লাগিব। আৰু এই যে কথাখিনি ক'লোঁ, ইয়াৰ বাবে এটা লাগিব প্ৰতিখন শিক্ষানুষ্ঠানত একোটা কৰ্মশালা, যিটো কৰ্মশালা অভিজ্ঞ তাৰ্কিকৰ দ্বাৰা, অভিজ্ঞ তাৰ্কিক যিসকল আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আছে, তেখেতলোকেই নেতৃত্ব লৈ, বা আজি আৰোহণ একাডেমী বা চিন্তামণিগড় উচ্চ মাধ্যমিক বিদ্যালয়ে আজি এটা নেতৃত্ব লৈ আপোনালোকে প্ৰশিক্ষণ দিয়ক, কৰ্মশালা আয়োজন কৰক। এই যিসমূহ সৰু সৰু দিশ, এই দিশসমূহ আপোনালোকে আগন্তুক দিনত তেতিয়া নেদেখে। কিন্তু মই পুনৰ কৈছোঁ, সঁচাকৈ আজি এখন উন্নত মানৰ তৰ্ক প্ৰতিযোগিতাৰ সাক্ষী হৈ ৰ'লোঁ। আৰু এই তৰ্ক প্ৰতিযোগিতাখনৰ কথা যেনেধৰণে গড়গাঁও তনু কোঁৱৰৰ সোঁৱৰণি তৰ্ক প্ৰতিযোগিতাৰ কথা কওঁ, কটনৰ মাণিক চন্দ্ৰ বৰুৱা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ তৰ্ক প্ৰতিযোগিতাৰ কথা কওঁ, গোলাপ চন্দ্ৰ শৰ্মা মেমৰিয়েল উত্তৰ পূব ভিত্তিত আয়োজিত উত্তৰ লখিমপুৰ তৰ্ক প্ৰতিযোগিতাৰ কথা কওঁ, আজিৰ পৰা প্ৰতিখন তৰ্ক প্ৰতিযোগিতাৰ মঞ্চত এই তৰ্ক প্ৰতিযোগিতাখনৰ কথা ক'ম, আৰু সগৌৰৱে চিঞৰিম যে চিন্তামণিগড়ে আজি এটা নভবা, কোনেও কল্পনা নকৰা এটা কাম কৰি দেখুৱালে, আৰু আগন্তুক দিনত এই প্ৰতিযোগিতাখন অব্যাহত ৰাখিব বুলি আশা কৰিছোঁ। আৰু আজি মই খুব সৌভাগ্যৱান যে যিসকলৰ পৰা আমি তৰ্ক শিকিছিলোঁ, তাৰ ভিতৰত অন্যতম আছিল ৰূপজ্যোতি বা, আৰু ৰূপজ্যোতি বা আজি মোৰ সতীৰ্থ বিচাৰক হিচাপে আছে। ইয়াৰ পূৰ্বেও মই ৰূপজ্যোতি বাৰ সৈতে এটা সময়ত আমি বাছত ৰূপজ্যোতি বাই আমাক লৈ যায় ডিবেট কৰিবলৈ, আমি একেলগে গৈ ডিবেট কৰোঁ, ক'ৰবাত পুৰস্কাৰ পাওঁ, ক'ৰবাত নাপাওঁ। আৰু আজি এতিয়া মোৰ সৌভাগ্য যে মই ৰূপজ্যোতি বাক লৈ আহোঁ মোৰ গাড়ীত, আপুনি আহক মোৰ লগত তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক আমি একেলগে যাম কৰিবলৈ, বা ৰূপজ্যোতি বায়ো মোক কয় যে মই তোৰ লগতেই যাম। গতিকে এয়া মোৰ সৌভাগ্য যে এগৰাকী জ্যেষ্ঠৰ সৈতে মই একেখন মঞ্চত একেখন বিচাৰকৰ আসনত বহিবলৈ পোৱাটো। গতিকে পুনৰবাৰ আপোনালোক সকলোকে কৃতজ্ঞতা জনাই ৰূপজ্যোতি বায়ে ফলাফল ঘোষণা কৰিব, মোৰ দুআষাৰ সামৰিছোঁ। ধন্যবাদ।